Hey guys, welcome back to another new video. আজি মই গৈ আছো বজাৰ কৰিবলৈ। বজাৰ মানে একচুয়ালি মই হঠাৎ এটা ডিসিশন ললো আৰু সেই ডিসিশনটোৰ কাৰণে বজাৰ কৰিবলৈ যাবলগীয়া হৈছে। মানে মই আজি ৰুমটো শিফট কৰিম। ওকে, কিয় শিফট কৰিম? বিকজ মোৰ ৰুমত সূৰ্য দেৱতাই বহুত বেছি অত্যাচাৰ চলাইছে আৰু মই গৰমত থাকিব নোৱাৰা হৈছো। বিকজ মোৰ ৰুমটো টপ ফ্ল'ৰত আছিলে, চ' মই এতিয়া এই ৰুমটো এৰি পেলাই বেলেগ এটা ৰুমলৈ যাম। আৰু এইটো মোৰ পিজি আছিলে আৰু মানে বেলেগ কিবা কিবি খানা পিনাৰো অলপ প্ৰব্লেম পাইছিলো, সেইটো কাৰণে মই এবাৰ ভাড়াঘৰ ল'ম বুলি ভাবিছো, যাতে নিজে নিজৰ ইচ্ছামতে বনাই খাব পাৰো। চ' এতিয়া ৰুমটো এৰিলো, বাই বাই। এতিয়া মই গৈ আছো ৰিক্সাত। দুখন ৰিক্সা ললো, লৈ দুখন ৰিক্সা মানে একেবাৰতে গোটেইখিনি বস্তু যাতে গুচি যায়। এখন ৰিক্সাকে বাৰ বাৰ অনা নিয়া কৰিবলৈ বেছি পইচা যায়, চ' দুখন ৰিক্সা লৈ ললো, এবাৰতে গোটেইখিনি বস্তু আহি গ'ল। বস্তু যে মোৰ একগাল মান বহুত বেছি বস্তু আছিলে। আৰু এইটো মোৰ নতুন ৰুম আৰু ৰুমটোৰ লগত এটাচ বাথৰুম। এইটো বাথৰুমটো স্পেচিয়াছ হয় আৰু মোৰ কাৰণে এজনী মানুহ থাকিবলৈ বহুত ধুনীয়া। এনেকে বাথৰুমটোত সকলোবোৰ সা সুবিধা ভালদৰে দিয়া আছে। তাৰপিছত এইটো ৰুমটো আৰু এইফালে এইটো হৈছে কিটচেন। কিটচেনটো এতিয়া খালী হৈ আছে, দুদিনমান পিছত ভৰ্তি হৈ যাব। মানে যেতিয়ালৈ আপোনালোকে এই ভিডিঅ'টো যেতিয়ালৈকে চাই আছে, কিটচেন ৰুম চব ভৰ্তি হ'ল। অ'কে, এতিয়া শিফটিং কৰি পেলাই এই ৰাতি 10টামান বাজিছে। এতিয়া মই বজাৰ কৰি অনা বস্তুবোৰ ভালকৈ চিজিল লগাই থৈ আছো। মোৰ মানে যেতিয়ালৈকে বস্তুখিনি শান্তিত নালাগে, মোৰ মনটো শান্তি নাপায়, মই ভালকে খাব ল'ব নোৱাৰো। চ' সেইদিনাখন ভাগৰে যুগৰে আৰু অকলে শিফট কৰিছো। অকলে মিন্স মই দাঙি পেলাই অকলে অনা নাই, বাট ইনষ্ট্ৰাকশ্যন দিয়াটোতো এটা কাম হয়। চ' মোৰ লগৰ আছিলে, সিহঁতক বহুত 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 থেংক ইউ। সিহঁত নহ'লে মই মৰি গলো হয়। অ'কে, চ' এতিয়া মই এইটো নেক্সট ডে হৈ গ'ল বকি থাকোঁতে। অ'কে, গুড মৰ্ণিং। মই ইয়াত জিৰা পানী বনাবলৈ লৈছো। মই ৰাতিপুৱা জিৰা পানী খাওঁ। চ' জিৰাটো বইল হ'বলৈ দিলো, তাৰ পৰাই মই অ'টছো তিয়াই থ'ম। থৈ পেলাই তাৰ পৰা তেনেকৈ ব্ৰেকফাষ্ট ৰেডি কৰিম। আৰু নতুন ৰুম, ফাৰ্ষ্ট মৰ্ণিং, ভালে লাগিছে। পজিটিভ হয় ৰুমৰ ভাইবছটো। মানে কিছুমান জেগা থাকে ন, ৰুমটোত সোমালেই পজিটিভিটি আহি যায়, আৰু কিছুমানত মানে যিমান আপুনি পূজা পাতল কৰি থলেও কিবা এটা নিগেটিভ ভাইবছ এটা আহি থাকে। চ' মোৰ ৰুমটোত মানে ফাৰ্ষ্ট সোমায়ে পজিটিভ লাগিছিলে। তাৰ আগত মই আৰু এটা ৰুম চাইছিলো, সেইটো মানে মোৰ ৰুমটো বহুত ধুনীয়া আছিলে, বাট মোৰ কিবা এটা পজিটিভিটিটো অহা নাছিলে। আৰু অলপ চিকিউৰিটিৰো প্ৰব্লেম আছিল আগত চোৱা ৰুমটোত। চ' এতিয়া এইটো ৰুম পুৰা মানে চিকিউৰ হয়, সেইটো কাৰণে পাপায়ো চাই মেলি গ'ল অলৰেডি, এলাউ কৰিলে থাকিবলৈ। চ' মানে মই শিফট কৰাৰ পিছত পাপা আহিছিলে, মানে ছেটিছফেকশ্যনটো ল'বলৈ যে কেনেকুৱা ৰুমত আছো, ক'ত শিফট কৰিছো। তাৰপৰা আহি মেলি পাপাৰো বহুত পচন্দ হ'ল, আৰু তাৰপৰা এনেকে মোক চিলিণ্ডাৰ পাতি যোগাৰ দি পেলাই গুচি গ'ল। তাৰপিছত মই ড্ৰাই ফ্ৰুটছ কাটি আছো অ'টছত দিবৰ কাৰণে। তাৰপৰাই এইটো অ'টছটো প্লেইন অ'টছ হয়, সেইটো লৈছো। তাতে মই পানী দি পেলাই তিয়াইছো আৰু চিয়া চিডছ দিম অ'টছতে। মই পানীত চিয়া চিডছ খাই অকণমান কিবা এটা স্মেল পাওঁ, সেইটো কাৰণে মানে অ'টছতে দি পেলাই খাই আছো। তিয়াই থৈ দিলো, এঘণ্টামান পিছলৈ তিতিয়ে যাব এইখিনি। তাৰপিছত আৰু খাব লাগিব। ড্ৰাই ফ্ৰুটছখিনিও দি দিছো একেলগতে। খেজুৰ দুটা তিয়াই থলো। তাৰপৰাই এফালে মোৰ জিৰা পানীখিনিও বনি গ'ল। মানে একাপ যদি পানী দিওঁ, তাৰে আধা কাপ কৰি লওঁ, যিমানখিনি দিয়া যায় হাফ। আৰু তাতে মৌ দি দিছো আধা চামুচ। এয়া ৰেডি হৈ গ'ল। ৰাতিপুৱা আগতে মই 4ৰ পৰা 5 কাপ চাহ খাইছিলো। ৰাতিপুৱা বিচনাতে মোক চাহ কাপ লাগে, তাকো গাখীৰ চাহ। বাট এতিয়া মই গাখীৰ চাহ দিনটোত একাপ, আৰু কেতিয়াবা একাপো নাখাওঁ। Proud of myself. অ'কে, মোৰ এয়া এঘণ্টা পিছৰ দৃশ্য হয়। তাৰমানে মই তাৰ মাজতে কিবা কিবি কাম কৰিলো, লেচন প্লেন লিখিব আছিলে লিখিলো, এইবোৰ কৰি মেলি তাৰপিছত অ'টছখিনি এতিয়া খাবলৈ লৈছো। খেজুৰকেইটাও তিতি গ'ল ধুনীয়াকে, আৰু লগতে যিখিনি চিয়া চিডছ আছিলে সেইখিনিও ধুনীয়াকে তিতি গৈছিলে।
এতিয়া মই ব্ৰেকফাষ্টটো কৰিম আৰু বাহিৰত বৰষুণ দি আছে গৰমৰ কাৰণে শিফট কৰিছিলোঁ এতিয়া ঠাণ্ডা গৰমত থাকিব নোৱাৰি এদিনৰ ভিতৰত ৰুম শিফট কৰিলোঁ আৰু যিদিনাখনৰ পৰা শিফট কৰিছোঁ বাহিৰত বৰষুণ অ'কে বাই বাই